নিজ নিজ অবৈধ দখল আৰু নিৰ্মাণ সম্পূৰ্ণৰূপে আঁতৰাই বনাঞ্চলখন খালী কৰি দিব লাগিব। উল্লেখযোগ্য যে সংৰক্ষিত সুৰক্ষিত বনাঞ্চলৰ ভিতৰত এই ধৰণৰ অবৈধ দখল, নিৰ্মাণ আৰু কাৰ্যকলাপ অসম বন আইন 1891 ধাৰা 24 আৰু 25 বিধান অনুসৰি বেআইনী বুলি গণ্য কৰা হয়। সেয়ে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বনাঞ্চল খালী নকৰিলে প্ৰচলিত আইন আৰু নিয়ম অনুসৰি তথা মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি বন বিভাগ, আৰক্ষী বিভাগ আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ অভিযান চলোৱা হ'ব। উক্ত উচ্ছেদ অভিযানৰ সময়ত অবৈধভাৱে দখল কৰি ৰখা ভূমি, ঘৰ-দুৱাৰ বা অন্যান্য সামগ্ৰী আঁতৰোৱাৰ ফলত হোৱা কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ বাবে বন সংমণ্ডল কামপুৰ বনাঞ্চল বিভাগ ইয়াৰ সুৰক্ষিত বনাঞ্চলৰ ভিতৰত এই ধৰণৰ অবৈধ দখল, নিৰ্মাণ আৰু কাৰ্যকলাপ অসম বন আইন 1891 ধাৰা 24 আৰু